Microsoft Word Office পেকেজত 2010 ওপৰত যিবোৰ ভাৰ্সন আমি ইউজ কৰোঁ তাত সাধাৰণ এটা প্ৰবলেম পোৱা যায় আপুনি Microsoft Wordত যাব Microsoft Wordৰ যিকোনো আপুনি সেভ এটা ড্ৰ কৰক উইথ কালাৰৰ সৈতে আহি যায় দেখিছে আৰু ইনসাৰ্টত যাব Word Artত যাব Word Artত এই ফিচাৰ্সটো আপুনি পাইছে যে ষ্টাইলিশ Microsoft Wordত যদি word লিখিব লগা হয় আপুনি ষ্টাইলিশ word লিখিব নোৱাৰে বা এনেকৈ আপোনাৰ ফিচাৰ্স লিখিব পাৰিব কিন্তু ফিচাৰ্সসমূহ যেটো ফিচাৰ্স দেখা পাইছে এই Wordৰ ফিচাৰ্সসমূহ 7ত যেটো ফিচাৰ্স আছিল 7ৰ ফিচাৰ্সটো আপুনি ইয়াত দেখা নাপায় 10ৰ ওপৰৰ ভাৰ্সনসমূহতো 7ৰ দৰে আপুনি কাম কৰিব পাৰিব বাকিসমূহ ফিচাৰ্স আপুনি এডভান্স ফিচাৰ্স পাই যাব সকলোবোৰ ভাৰ্সনতে পাই যাব যদি নরমালি আপুনি রাইট ক্লিক কৰি এড টেক্সট কৰে তেতিয়ালে বাই ডিফল্ট মাজৰ পৰা আহে নেক্সট ডাইৰেকশন চেঞ্জ কৰিব পাৰে লগতে এলাইনমেন্ট চেঞ্জ কৰি কিনে টপ বা লেফট ৰাইটত আপুনি ক্লিক কৰিব লগা হয় এটা প্ৰবলেম হয় এই প্ৰবলেমসমূহ আপুনি নোৱা কৰিব পাৰিব সিম্পল এটা প্ৰসেসৰ দ্বাৰা সেই প্ৰসেসটো হৈছে অনলি Microsoft Wordত পাৰিব এক্সেল বা PowerPointত নোৱাৰে Wordত পাৰিব তাৰ বাবে আপুনি ফাইলত ক্লিক কৰিব সেভ এজত ক্লিক কৰিব সেভ এজত গৈ আপোনাৰ যদি 10 হয় ডাইৰেক্ট আহিব নহলে ইয়াত ব্ৰাউজত ক্লিক কৰিব 10ৰ ওপৰৰ ভাৰ্সনসমূহত ব্ৰাউজত ক্লিক কৰি সেভ এজ টাইপ দুটা অপচন আছে Word 972003 ডকুমেন্ট Word 972003 টেমপ্লেট ইয়াত এটা ক্লিক কৰিব নামটো দিব ফাইল নেম সেভত ক্লিক কৰিব এতিয়া চাব ইনসাৰ্টত গৈছে সেভছত গৈছে সেভটো দুনিয়াকৈ ইয়াত টাইপ কৰিব পাৰিব উইথ ৰাইট ক্লিক কৰি এড টেক্সটত ক্লিক কৰিব আহি গৈছে নেক্সট ইনসাৰ্টত যাব Word Artত যাব দেখিছে ইয়াত আপুনি ধুনিয়া ষ্টাইলত আপুনি আখৰ টাইপ কৰিব পাৰিব এছন ইয়াত টাইপ কৰি দিলো ওকেত যেতিয়া ক্লিক কৰিব দেখিছে ইয়াক মুভমেন্ট কৰাৰ কাৰণে আমাৰ কি আছিল টেক্সট ৰ্যাপিং ইন ফ্ৰন্ট অফ টেক্সট বাইৰত উলাই নিব লাগিব তেতিয়া আহিব নহলে সেপৰ ভিতৰ Word Artে কাম নকৰে ফৰমেট টেক্সট ৰ্যাপিং ইন ফ্ৰন্ট অফ টেক্সট মুভমেন্ট কৰি চাব পাৰিব দেখিছে এনেকৈ আমি ষ্টাইলিশ আখৰ লব পাৰিব লগতে ইয়াক পজিশনত নিব পাৰিব ৰোটেট কৰিব পাৰিব শ্যাডো দিব পাৰিব ইফেক্ট আছে ইফেক্টত নিব পাৰিব ষ্টাইলিশ ইফেক্ট দেখিছে এনেকৈ থ্যাংক ইউ ফৰ ওয়াচিং